নমস্কাৰ দৰ্শক সকল, আজি মই আপোনালোকৰ বাবে এনে এটা খবৰ লৈ আহিছো যিটো শুনি হয়তো আপুনি আনন্দ পাব আৰু এজন ভাৰতীয় হিচাপে আপোনাৰ গৌৰৱ কৰিবলৈ মন যাব। কথাটো হ'ল, আমি সকলোৱে জানো যে ভাৰতে সদায় ৰাছিয়াৰ পৰা খাৰুৱা তেল কিনি আহিছে, কিন্তু এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত এনে এটা ইউটাৰ্ণ বা ওলোটা খেল হৈ গ'ল যে গোটেই পৃথিৱী আচৰিত হৈ পৰিছে। কথাটো কি জানে? এতিয়া শক্তিমান ৰাছিয়াইহে আমাৰ দেশ ভাৰতৰ পৰা পেট্ৰল ক্ৰয় কৰিবলৈ বাধ্য হৈছে। হয়, আপুনি ঠিকেই শুনিছে, ভাৰতে এতিয়া ৰাছিয়ালৈ তেল ৰপ্তানি কৰি আছে। কিন্তু বিশ্বৰ অন্যতম ডাঙৰ তেল উৎপাদনকাৰী দেশ ৰাছিয়াৰ এনেকুৱা কি দিন আহিল যে তেওঁলোকে ভাৰতৰ ওচৰত হাত পাতিবলগীয়া হ'ল? আহক অতি সহজ ভাষাত গোটেই অংকটো বুজি লওঁ। আচলতে এই সমগ্ৰ ঘটনাৰ আঁৰত আছে ইউক্ৰেইনৰ এক ডাঙৰ চাল। বিগত কিছুদিন ধৰি ইউক্ৰেইনে ৰাছিয়াৰ ভিতৰত থকা ডাঙৰ ডাঙৰ তেল শোধনাগাৰ বা ৰিফাইনাৰীবোৰত ধাৰাবাহিকভাৱে ড্ৰোন আক্ৰমণ চলাইছে। ইয়াৰ ফলত ৰাছিয়াৰ তেল উৎপাদন প্ৰায় 25% হ্ৰাস পাইছে। আনহাতে এতিয়া গৰমৰ দিন, ৰাছিয়াত ইন্ধনৰ চাহিদা বহুত বাঢ়িছে, ফলত ৰাছিয়াৰ নিজৰ দেশৰ ভিতৰতে পেট্ৰলৰ হাহাকাৰ লাগিছে। পাম্পবোৰত দীঘল শাৰী দেখিবলৈ পোৱা গৈছে। এই সংকটৰ পৰা বাচিবলৈ ৰাছিয়াই এতিয়া ভাৰতৰ সহায় লৈছে। ৰয়টাৰ্ছ সংবাদ প্ৰতিষ্ঠানৰ ৰিপৰ্ট অনুসৰি ভাৰতে ইতিমধ্যে 60,000 মেট্ৰিক টনতকৈও অধিক পেট্ৰল জাহাজেৰে ৰাছিয়ালৈ পঠিয়াই দিছে। আনকি অতিৰিক্ত তেল লৈ আৰু কেইবাখনো ডাঙৰ জাহাজ ভাৰতৰ বন্দৰৰ পৰা ৰাছিয়া অভিমুখে ৰাওনা হৈছে। ইয়াত আটাইতকৈ আমোদজনক কথাটো কি গম পাইছেনে? ভাৰতে ৰাছিয়াৰ পৰাই কম দামত কেঁচা তেল বা খাৰুৱা তেল আমদানি কৰে। সেই কেঁচা তেল আমাৰ দেশৰ ৰিফাইনাৰীত পৰিশোধন কৰি পেট্ৰল বনোৱা হয়, আৰু এতিয়া সেই একেই তৈয়াৰী পেট্ৰল ৰাছিয়াই নিজৰ সংকট দূৰ কৰিবলৈ আমাৰ পৰা কিনিবলগীয়া হৈছে। শুনিবলৈ বেয়া হ'লেও ইয়াকে কিজানি কয় মাছৰ তেলেৰে মাছ ভজা। ইফালে মধ্যপ্ৰাচ্যৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে ভাৰতে বৰ্তমান নিজৰ প্ৰয়োজনীয় খাৰুৱা তেলৰ 50%তকৈও অধিক অংশ কেৱল ৰাছিয়াৰ পৰাই কিনি আছে। আমেৰিকাই প্ৰথমতে ভাৰতক বহুত ধমক দিছিল যাতে ৰাছিয়াৰ পৰা তেল কিনা বন্ধ কৰে, কিন্তু আমাৰ দেশে নিজৰ স্বাৰ্থত পিছ হুৱকি নগ'ল। অৱশেষত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ দাম নিয়ন্ত্ৰণত ৰাখিবলৈ আমেৰিকাই নিজেই ভাৰতক ৰেহাই দিবলৈ বাধ্য হ'ল। গতিকে বুজি পাইছে চাগৈ আজিৰ তাৰিখত ভাৰতৰ কূটনীতি আৰু ব্যৱসায়িক বুদ্ধি কিমান শক্তিশালী হৈ পৰিছে। বিশ্বৰ ডাঙৰ ডাঙৰ দেশেও এতিয়া ভাৰতক আওকাণ কৰিবলৈ ভয় কৰে। ভাৰতৰ এই ঐতিহাসিক ব্যৱসায়িক খবৰটো শুনি আপোনাৰ কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। নতুনকৈ অহাসকলে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ ভিডিঅ' আগলৈও পাই থাকে। ভালে থাকক, কুশলে থাকক। আজিলৈ এৰিছো, ধন্যবাদ।